গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। বন্ধুসকল, আজি এপ্ৰিল মাহৰ ২২ তাৰিখ, বহাগ মাহৰ ৮ তাৰিখ সোমবাৰ। আজিৰ দিনটোৰ বন্ধুসকল আমি ৰাশিফলটো আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। হয় বন্ধুসকল, আহক তেতিয়াহ'লে আমি আজিৰ দিনটোৰ ৰাশিফল আৰম্ভ কৰোঁ। তাৰ লগে লগে বন্ধুসকল আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা আমি জানি লওঁ আহক। আজি বন্ধুসকল এপ্ৰিল মাহৰ ২২ তাৰিখ ২০১৯ চনৰ সোমবাৰ, ১৪২৬ ভাস্কৰাব্দ আৰু ১৯৪১ সপ্তাব্দ, তিথি কৃষ্ণা তৃতীয়া তিথি হয় আৰু নক্ষত্ৰ অনুৰাধা নক্ষত্ৰ। জন্মৰাশি বন্ধুসকল হৈ গ'ল আজি বৃশ্চিক ৰাশিৰ জন্মৰাশি আৰু আজি সূৰ্য উদয় হ'ব বন্ধুসকল ৪টা ৫৫ আৰু সূৰ্য অস্ত যাব ৫টা ৫০। তেতিয়াহ'লে আহক বন্ধুসকল আমি বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভাল লাগিলে ভিডিঅ'টো আপোনালোকে লাইক এটা কৰিব আৰু তলত মোক কমেণ্ট এটা কৰি জনাব। আহক তেনেহ'লে আমি পোনপ্ৰথমে আৰম্ভ কৰিছোঁ মেঘ ৰাশিটো। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ ঘৰুৱা জীৱনত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। তাৰ লগে লগে প্ৰেম প্ৰীতিৰ দিনটোৰ শুভ দেখা যায় আৰু দাম্পত্য জীৱনত বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো দিনটো লক্ষণীয় হ'ব। সন্তানৰ পৰা কিছু আপোনালোকে আজি উৎসাহ পোৱা দেখা যায়। ধৰ্মীয় কামত বন্ধুসকল আপোনালোকৰ দিনটোৰ ইমান বেয়া নহয়। প্ৰেমত মধ্যমীয়া আৰু প্ৰতিপত্নীৰ মাজত সুন্দৰকৈ আজি দিনটো পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলে সামান্য আজি কষ্ট পাব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখি খেল ধেমালি খেলিবলৈ চেষ্টা কৰিব। ভ্ৰমণ হ'ব পাৰে বন্ধুসকল আজি আপোনালোকৰ আৰু ওচৰ চুবুৰীয়াৰ লগত দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। শৰীৰৰ প্ৰতি বন্ধুসকল আপোনালোকে অকণমান চকু ৰখাটো আজিৰ কাৰণে দৰকাৰ হ'ব। হ'লেও বন্ধুসকল ভাটিবেলালৈ আপোনালোকৰ শৰীৰ উন্নতি হোৱা দেখা যায়। নিবনুৱা সমস্যাই আজি মনটোক অস্থিৰ কৰি ৰাখিব পাৰে। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ ইমান বেয়া দেখা নাযায় আৰু বিদ্যাৰ্থীসকলে ভবামতে আজি কাম সিদ্ধি হ'ব। তাৰপিছতে আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সন্তানৰ পৰা আজি অকণমান মনত কষ্ট পাব পাৰে। ধৰ্মীয় কামত বন্ধুসকল আপোনালোকে আগবাঢ়ি গ'লে সন্মান পোৱা দেখা যায়। প্ৰেমত সামান্য কষ্ট দেখা যায়। প্ৰতিপত্নীৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখি নিজেই নিজৰ স্বাস্থ্যৰ যত্ন ল'বলৈ আপোনালোকে চেষ্টা কৰক বন্ধুসকল। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আজি লক্ষণীয় হোৱা দেখা যায় আৰু নতুন কাম বিচাৰি থকা লোকসকলৰ কাৰণে কামৰ আজিৰ যোগ দেখা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সফল আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অসামান্য চিন্তা হ'ব পাৰে। তাৰপিছতে আহিছোঁ বন্ধুসকল আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা জীৱনত চকু ৰখাটো আজি বিশেষ জৰুৰী। আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো দিনটো আৰ্থিকভাৱে ভালেই আপোনালোকৰ আৰু বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে দুই এটা খুটখাট হ'ব পাৰে। দাম্পত্য জীৱনতো বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত বন্ধুসকল আপোনালোকৰ নতুন নতুন সমস্যাই দেখা দিব পাৰে। মনত দৃঢ়তা ৰাখি বন্ধুসকল আপোনালোকে কাম কৰি যাওক, তেতিয়া আপোনালোকৰ উন্নতি আৰু কামৰ প্ৰতি একাগ্ৰতা বাঢ়িব। তাৰপিছত আহিছোঁ বন্ধুসকল আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰশাসনিক বিষয়াসকলৰ কাৰণে পদোন্নতিৰ যোগ দেখা যায়। গাৰ বিষে আজি আপোনালোকক অলপ অস্থিৰ কৰি তুলিব পাৰে। নতুন কিবা কামৰ সন্ধান বন্ধুসকল আজি আপোনালোকে পাব পাৰে। যোনসকল লোকে কাম বিচাৰি আছে, পঢ়াত অগ্ৰগতি দেখাৰ লগে লগে আপোনালোকৰ উচ্চ শিক্ষাৰ কাৰণে কিছু পৰিমাণে ধন খৰচ হ'ব পাৰে। কৰ্মক্ষেত্ৰত বন্ধুসকল নতুন নতুন সমস্যাই আপোনালোকক দেখা দি ব্যাকুল কৰি তুলিব পাৰে, কিন্তু বন্ধুসকল আপোনালোকে মনত অকণমান আশা ৰাখিব আৰু একাগ্ৰতা ৰাখি কামটো কৰিলে সুন্দৰভাৱে কামটো পাৰ কৰি নিব পাৰিব। মাটি বাৰীৰ বন্ধুসকল বেচা কিনা কৰাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ বিশেষ ভাল আপোনালোকৰ কাৰণে। আপোনালোকে তেনেকুৱা কাম কৰিব বিচাৰিলে আজি কৰিব পাৰে।
তাৰপিছতে আহিছোঁ বন্ধুসকল আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শৰীৰৰ খুব উন্নতি নাথাকিব পাৰে আৰু ৰাজহুৱা কামত সাফল্যতা দেখা যায়। বিশেষকৈ খাদ্য খোৱাৰ সময়ত আপোনালোকে আজি ভালদৰে পৰিষ্কাৰ কৰি খাবলৈ চেষ্টা কৰিব, নহ'বা পেটৰ অশান্তিত ভুগিবলগীয়া হ'ব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ আজি সামান্য কষ্টকৰ হ'ব পাৰে। কোনোবাই আপোনালোকক টাৰ্গেট কৰিব পাৰে। তাৰ লগে লগে বন্ধুসকল কম বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ শুভ। বন্ধুৰ পৰা সুপৰামৰ্শই আজিৰ দিনটোৰ আপোনালোকৰ ভাল কৰি তুলিব। দৈনন্দিন কৰা কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব আৰু বন্ধুসকল আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ আৰম্ভ কৰাৰ আগতে বন্ধুসকল কম, যদি মোৰ ভিডিঅ'টোত আজি আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব আৰু লগতে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। তেতিয়া আপোনালোকৰ বন্ধুসকলেও সুন্দৰকৈ দিনটোৰ ৰাশিফল চাই দিনটো আৰম্ভ কৰিব পাৰিব বন্ধুসকল। তেতিয়াহ'লে বন্ধুসকল আহক আমি কন্যা ৰাশিটো আৰম্ভ কৰোঁ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শৰীৰৰ প্ৰতি আজি অকণমান আপোনালোকে চকু ৰাখক। নিবনুৱা সমস্যাৰ কিছু পৰিমাণে আজি অন্ত হোৱা দেখা যায় বন্ধুসকল। তাৰ লগে লগে কম শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া আৰু বিদ্যাৰ্থীসকলৰ কাৰণে কিছু পৰিমাণে উন্নত দেখা যায়। তাৰ লগে লগে বন্ধুসকল নিবনুৱাসকলৰ কাৰণে দিনটোৰ ইমান বেয়া নহয়। মাতৃ স্বাস্থ্যৰ আগতকৈ উন্নতি দেখা যায় আৰু মনটো আজি আশাবাদী হৈ থাকিব। তাৰ লগে লগে বন্ধুসকল বিবাহৰ যোগ আছে আপোনালোকৰ। কোনোবাই আজি আপোনালোকক পচন্দ কৰিব পাৰে আৰু ঘৰত বন্ধুসকল আজি অতিথি আহিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যোগ দেখা যায়। আগৰ ৰৈ থকা কিবা কাম বন্ধুসকল আপোনালোকৰ হ'ব পাৰে। নতুন যান বাহন কিনাৰো বন্ধুসকল আজি আপোনালোকৰ যোগ দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ উচ্চ শিক্ষাৰ বাবে আজি যথেষ্ট পৰিমাণে খৰচ বৃদ্ধি হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ সফলভাৱে ৰূপায়ণ হ'ব, আৰ্থিকভাৱে উন্নতি হ'ব, কিন্তু অযথা খৰচ বন্ধুসকল আপোনালোকৰ বাঢ়িব পাৰে। বন্ধুৰ লগত থাকোঁতে দুই এটা খুটখাটৰ পৰা ডাঙৰ কাজিয়া আজি সৃষ্টি হ'ব পাৰে। তাৰ প্ৰতি অকণমান চকু ৰাখিব। দাম্পত্য জীৱনত আনন্দময় দেখা যায় আৰু গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া দেখা যায়। তাৰ লগে লগে বন্ধুসকল কম, আজি আনক সহায় কৰিবলৈ গৈ আপোনালোকে অকণমান মনত কষ্ট পাব পাৰে। তাৰপিছত বন্ধুসকল আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ যোনসকলৰ লোকে ৰাজনৈতিক ক্ষেত্ৰত আগভাগ লৈ আছে তেওঁলোকৰ কাৰণে দিনটো লক্ষণীয় হ'ব। শৰীৰৰ প্ৰতি অকণমান চকু ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক। তাৰপিছতেই বন্ধুসকল কম পোহনীয়া জীৱ জন্তুৰ আপোনালোকৰ হানি হ'ব পাৰে আৰু নতুন যান বাহন কিনাৰ বন্ধুসকল আপোনালোকৰ যোগ দেখা যায় আৰু নতুন কিবা কাম বন্ধুসকল আপোনালোকে আজি হাতত ল'লে সুচাৰুভাৱে পাৰ কৰিব পাৰিব। প্ৰেমত সামান্য কষ্ট হ'ব পাৰে। মাটি বাৰীক লৈ সামান্য বিবাদ সৃষ্টি হোৱাৰ আপোনালোকক দেখা যায়। তেনেকুৱা বিবাদ সৃষ্টি হোৱাৰ দেখা গ'লে বন্ধুসকল আপোনালোকে ঘৰতে বহি সকলোৰে পৰামৰ্শ লৈ কামটো আগবঢ়াই নিবলৈ চেষ্টা কৰিব। তাৰপিছত আহিছোঁ বন্ধুসকল আমি ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিয়াৰ আজিৰ যোগ দেখা যায় বা বিয়াৰ যোগনামাৰ দেখা যায়। তাৰপিছতে বন্ধুসকল নাটকৰ লগত যদি জড়িত আপোনালোক, তেতিয়াহ'লে আপোনালোকৰ নাটকৰ প্ৰতি আজি ধাউতি বাঢ়িব। ধাউতি বঢ়াৰ লগে লগে আপোনালোকে যদি নাটকৰ লগত বিশেষকৈ ভালকৈ জড়িত তেতিয়াহ'লে আপোনালোকৰ ভাল সন্মান পোৱা আজি দেখা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মধ্যমীয়া, আৰ্থিকভাৱে উন্নতিৰ যোগ আছে। কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই দেখা দিব পাৰে। তাৰ প্ৰতি আপোনালোকে অকণমান কষ্ট কৰি মনত দৃঢ়তা ৰাখিবলৈ চেষ্টা কৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ আছে। তাৰ লগে লগে বন্ধুসকল কম চাকৰিয়ালসকলৰ কাৰণে বিশেষকৈ আপোনালোকৰ বদলি হ'ব পাৰে। তাৰ লগে লগে কম বন্ধুসকল শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফল, বিদ্যাৰ্থীসকলৰ কাৰণে সামান্য কষ্ট হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগতো দুই এটা খুটখাট হোৱাৰ আপোনালোকৰ দেখা যায়। তাৰপিছতে আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পঢ়াত অগ্ৰগতি দেখা যায়। তাৰ লগে লগে কৰ্মক্ষেত্ৰত
আগৰ কিবা পৰিকল্পনা থাকিলে সেইটো আজি আপোনালোকৰ হৈ যোৱা দেখা যায়। পেটৰ যদি বন্ধুসকল আজি বিষ হয় তেতিয়া আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'বলৈ বেছি দেৰি নকৰিব, নহবা বন্ধুসকল আপোনালোকৰ ডাঙৰ অসুখত ভুগিবলগীয়া হ'ব পাৰে। তাৰপিছতে ৰাজহুৱা কামত বন্ধুসকল আপোনালোকে আগবাঢ়ি গ'লে মান আৰু যশ পোৱা দেখা যায়। প্ৰেমত বন্ধুসকল সামান্য কষ্ট হ'ব পাৰে। ভ্ৰমণ বন্ধুসকল আজি আপোনালোকে নকৰাই ভাল। বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আজি বন্ধুৰ সংখ্যা আপোনালোকৰ বাঢ়িব পাৰে। আৰু কম বন্ধুসকল প্ৰেমত আজি আপোনালোকৰ অযথা খৰচ বৃদ্ধি হ'ব পাৰে। তাৰপিছতে আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মিছলীয়া বন্ধুৰ পৰা আজি সাৱধান হ'বলৈ চেষ্টা কৰক, কাৰণ তেওঁ আজি আপোনালোকক বিপদত পেলাব পাৰে। ঘৰুৱা জীৱনৰ প্ৰতিও অকণমান চকু ৰাখক। বন্ধু বান্ধৱীসকলৰ লগত দিনটোৰ লক্ষণীয় হ'ব আৰু আৰ্থিকভাৱে আজি উন্নতিৰ যুগ আজি আপোনালোকৰ দেখা যায়। প্ৰেমত শুভ আৰু তাৰ লগে লগে বন্ধুসকল কম ধৰ্মীয় কামতো আজি আপোনালোকৰ গতানুগতিকভাৱে পাৰ হ'ব। সন্তানৰ পৰা আজি আপোনালোকে ভাল খবৰ এটা পোৱা দেখা যায়। নতুন কাম বিচাৰি থকা লোকসকলে আজি অকণমান ধৈৰ্য ধৰি কামটো বিচৰাত চেষ্টা কৰিব, নহবা বন্ধুসকল আপোনালোকৰ কাম বিচৰাত ব্যৰ্থ হ'ব পাৰে। তাৰপিছতে আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ মনত দৃঢ়তা আপোনালোকৰ কমি যাব। সেইকাৰণে বন্ধুসকল মনটো একাগ্ৰতা কৰি দৃঢ়তা ৰাখিবলৈ চেষ্টা কৰিব। নিবনুৱা সমস্যাৰ কিছু পৰিমাণে অন্ত হোৱা দেখা যায়। মাটি বাৰী বিবাদত লৈ আপোনালোকৰ ডাঙৰ হাই কাজিয়া হোৱাৰ আজি দেখা যায়। তাৰ লগে লগে বন্ধুসকল কম প্ৰেমত সুন্দৰভাৱে পাৰ হ'ব বা প্ৰেমত শুভ আৰু ৰাজহুৱা কামত আজি আপোনালোকৰ সামান্য চিন্তা থাকিব পাৰে। ঘৰুৱা জীৱনত আজিৰ দিনটোৰ বন্ধুসকল লক্ষণীয় বা আনন্দময় পৰিৱেশ বিৰাজ কৰিব। দাম্পত্য জীৱনত বুজাবুজিৰ মাজেৰে চলক। আৰু বন্ধুসকল ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো আজি ইমান বেয়া দেখা নাযায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সফল, শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমীয়াভাৱে পাৰ হ'ব। হয় বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফল ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু তলত মোক কমেণ্ট এটা কৰি জনাব। তাৰ লগে লগে বন্ধুসকল কম নতুন অহা বন্ধু বান্ধৱীসকলৰ কাৰণে যদি মোৰ চেনেলটোত আজি আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই। কালিলৈ আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বন্ধুসকল আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।